শিৱসাগৰত নিষিদ্ধ গোমাংসৰ সন্ধানত আৰক্ষীৰ অভিযান। শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগৰ যুটীয়া অভিযান শিৱসাগৰ নগৰৰ 2 হোটেলত। শিৱসাগৰ চহৰৰ মাজমজিয়াৰ খিজনুৰ আলিপথত থকা আমিনিয়া আৰু পিকমি হোটেলত এই অভিযান। হোটেল আমিনিয়াত প্ৰায় 8 কেজি 600 গ্ৰাম ওজনৰ সন্দেহজনক নিষিদ্ধ মাংস আৰু হোটেল পিকমিত প্ৰায় 7 কেজি ওজনৰ সন্দেহজনক নিষিদ্ধ গোমাংস জব্দ কৰে অভিযানকাৰী দলটোৱে। আৰু অভিযানকাৰী দলটোৱে আমিনিয়া হোটেলৰ স্বত্বাধিকাৰী আমিনুল হক আৰু পিকমিৰ গৰাকী শ্বাহিদ ছবিৰ আহমেদক সোধা পোছাৰ বাবে আটক কৰিছে। চৰকাৰী নিষেধাজ্ঞা থকাৰ পিছতো এই 2 হোটেলত নিষিদ্ধ গোমাংস বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। মই ডক্টৰ সয়নিকা দাস, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা মই আহিছোঁ। মই ভেটেনেৰী অফিচাৰ হয় আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব। কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম। তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত। আৰু এই বৰ্তমান আমি 2খন হোটেলত আহি উপস্থিত হ'লো ৰাতিপুৱাই। এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল। আৰু এই 2খন হোটেলত বৰ্তমান ছাছপেক্টেড বিফ মিট পোৱা গৈছে, যিটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো, কাৰণ ফৰেনচিক লেবৰেটৰীত যাব, যিখিনি চেম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়েগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো। আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যিটো উদ্ধাৰ কৰা হৈছে আৰু গোটেইখিনি আমি চিজ কৰিছো। আৰু নেক্সট কুক মিটো লোৱা হৈছে, তাৰ পৰা চেম্পলো লোৱা হৈছে। আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্লেছ মিট লোৱা হৈছে আৰু আনকুক মিটো লোৱা হৈছে। চফ্ট আছিলে, তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে। আৰু নেক্সট আছিলে কুক মিটো বহুতখিনি পোৱা গৈছে। নামটো আপোনালোকক আমি আৰক্ষী প্ৰশাসনে জনাব, আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম, আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব। আৰু দেখোন আমি আপোনালোকক জনাম, নিশ্চয় গম পাব দেই। এতিয়া আমি এইখিনি ডিছক্ল'জ কৰিব নোৱাৰো।